আপোনালোকে চাই আছে WPL 2025 পইণ্টছ টেবল। এই পইণ্টছ টেবলখন লাষ্ট আপডেট কৰা হৈছে 23 ফেব্ৰুৱাৰী তাৰিখে। এইবাৰ WPLত মুঠ 5টা টীমে অংশগ্ৰহণ কৰিছে: মুম্বাই ইণ্ডিয়ানছ, ৰয়েল চেলেঞ্জাৰ বেংগলোৰ, দিল্লী কেপিটেলছ, গুজৰাট জায়াণ্টছ আৰু UP ৱাৰিয়াৰ্ছ। 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰা খেলসমূহ অনুষ্ঠিত হৈ আছে। কোনটো টীমে এতিয়ালৈ কিমান নম্বৰ স্থানত আছে পইণ্টছ টেবলত চাওঁ আহকচোন। 1 নম্বৰত আছে RCB, যোৱাবাৰ WPLৰ চেম্পিয়নছ দল। 3খন মেচ খেলিছে, বৰ্তমানলৈ 2খনত জয়ী হৈছে, 1খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট +.835। 2 নম্বৰত আছে মুম্বাই ইণ্ডিয়ানছ, প্ৰথম WPLৰ চেম্পিয়নছ দল। 3খন মেচ খেলিছে, 2খনত জয়ী হৈছে, 1খনত হাৰিছে, বৰ্তমানলৈ 4 পইণ্ট লাভ কৰিছে, নেট ৰান ৰেট +.610 আছে। 3 নম্বৰত আছে দিল্লী কেপিটেলছ, 4খন মেচ খেলিছে, বৰ্তমানলৈ 2খনত জয়ী হৈছে, 2খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে আৰু নেট ৰান ৰেট -.826 আছে। 4 নম্বৰত আছে UP ৱাৰিয়াৰ্ছ, 3খন মেচ খেলিছে, বৰ্তমানলৈ 1খনত জয়ী হৈছে, 2খনত হাৰিছে, পইণ্ট লাভ কৰিছে 2, নেট ৰান ৰেট +.233 আছে। আৰু 5 নম্বৰত আছে গুজৰাট জায়াণ্টছ, 3খন মেচ খেলিছে, বৰ্তমানলৈ 1খনত জয়ী হৈছে, 2খনত হাৰিছে, পইণ্ট লাভ কৰিছে 2, নেট ৰান ৰেট -.525 আছে বৰ্তমানলৈ। এয়া আছিলে WPLৰ শেহতীয়া পইণ্টছ টেবলৰ আপডেট। আৰু এনেধৰণৰ পইণ্টছ টেবলৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব। ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।